আৰে দেৱিতা, কি খবৰ তোমাৰ? বা সেইদিনা লগ পালো আমাৰ ঘৰলৈ আহিম বুলি ক'লা, কিন্তু নাহিলা আকৌ তুমি। পিছে হেৰি নহয় দেৱিতা, তুমি যে সেইদিনা কৈছিলা কিবা এটা কাম কৰিছা বুলি, কিনো? সেইদিনা কম বুলি ক'লা ঘৰলৈ গ'লে মানে, কিন্তু ঘৰলৈতো যোৱা বাদেই, কথাটো নক'লা। আজি কোৱাচোন। পিহু, মোৰ ভাল ভাল। সেইদিনা যাম বুলি কৈছিলো, কিন্তু মোৰ আকৌ কামৰ কাৰণে বহুত ব্যস্ত থকা হৈছে যে, সেইটো কাৰণে যোৱা নহ'লে। বেয়া নাপাবা দেই, সময় পালে বাৰু কোনোবা এদিনা যাম। আৰু সেইদিনা একচুৱেলি পিহু, মই মানে এটা বিজনেছ ষ্টাৰ্ট কৰিছোঁ। তাৰ কাৰণে এমপ্লয় দৰকাৰ হৈছে, আৰু তাত কেইটামান পষ্ট আছে, যিকেইটা পষ্টৰ কাৰণে মই মোৰ চিনাকি কাৰোবাকে ল'ম বুলি ভাবিছিলোঁ। গতিকে তোমাক লগ পালোঁ যে সেইদিনা, কম বুলি ভাবিছিলোঁ, তাৰপিছত আকৌ টাইমেই নহ'ল নহয়, আজি কৈ দিওঁ। মানে তাত মেনেজাৰৰ পষ্টটোৰ কাৰণে লাগে কাৰোবাক। যদি তুমি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে কৰিব পাৰা। কিন্তু এটা কথা, পষ্টটো যদি তোমাক লাগে, তাৰ কাৰণে তুমি ফাৰ্ষ্টে 1000 এটা মানে পে' কৰিব লাগিব। তাৰপিছতহে তোমাক আমি সেই পষ্টটোৰ কাৰণে এপইণ্টমেণ্ট দিম। চেলাৰিও ভাল আছে, 20,000কে ফাৰ্ষ্টে দিম বুলি ভাবিছোঁ। গতিকে তুমি যদি ইণ্টাৰেষ্টেড হয় জনাব পাৰা। হয় নেকি দেৱিতা? বা তুমি তেতিয়াহ'লে সেইদিনাই মোক কথাটো কিয় কোৱা নাই? মেনেজাৰ পষ্টটোৰ কাৰণে? কিয় ইণ্টাৰেষ্টেড নহ'মনো? এনেও এতিয়া জব চব একো নাই, গতিকে কিবা এটা কামত যদি মই ইমান ভাল পষ্টত পাই যাম, মেনেজাৰৰ পষ্ট, তাতে ফাৰ্ষ্টে 20,000কে চেলাৰি দিবা ন? তেতিয়াহ'লেতো মই ইণ্টাৰেষ্টেড হয় আকৌ, কিয় নকৰিমনো? এনেকুৱা জব অফাৰ পালে আৰু কোনোবাই নকৰিম বুলি ক'ব জানো? মই কৰিম। 1000 পে' কৰিব লাগিব ন? সেইটো কেনেকৈ কি কৰিব লাগে তুমি মোক কৈ দিবা দেই, মই তোমাক পে' কৰি দিম তেতিয়া। আৰু এই জবটো মই কৰিমেই, চিয়ৰলি কৈছোঁ। গতিকে তুমি কাকো নিদিবা আকৌ। হয় নেকি? ভালেই আছে তেতিয়াহ'লে। মই তাকে ভাবিছিলোঁ, তুমি এবাৰমান ভাবিলোঁ তুমি নকৰিবা নেকি? ক'তনো আৰু ইমান সৰু সুৰা জববোৰ কৰি থাকিবা। যদি তুমি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে ভালেই আছে দিয়া। আৰু কাকো অফাৰ নকৰোঁ মানে, তুমি এইটো পষ্টৰ কাৰণে যদি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে এইটো পষ্ট তোমাৰেই। আৰু বাকী আৰু কেইটামান পষ্ট আছে, এছিষ্টেণ্ট মেনেজাৰ আৰু কিবা কিবি। গতিকে তুমি তোমাৰ কোনোবা ফ্ৰেণ্ড যদি চিনাকি আছে তেতিয়াহ'লে তুমি জনাই দিবা। তেওঁলোকে যদি ইণ্টাৰেষ্টেড হয় তেতিয়া আমাৰ ইয়াত জইন কৰিব পাৰিব মানে। মই এতিয়া বিচাৰি আছোঁ তেনেকুৱা ইণ্টাৰেষ্টেড থকা মানুহ। কিন্তু চবকে ক'বলৈও বেয়া লাগে নহয়, বহুতে আকৌ কৰিবও নিবিচাৰে এনেকৈ নতুনকৈ ষ্টাৰ্ট কৰা বিজনেছত। গতিকে তুমি কোনোবা আছে যদি ক'বা দেই, জনাবা, আৰু পে' কৰোৱাৰ কথাটো কৈ দিবা। ঠিক আছে হ'ব। আৰু মইনো কিয় নকৰিম, এনেও জব বিচাৰি আছোঁ। কিন্তু 2000 3000 দিয়া জবনো কোনে কৰি থাকে? তুমি এতিয়া প্ৰথম সোমাই 20,000 দিম বুলি কৈছা। 20,000 আৰু কিবা কম নেকি মোৰ কাৰণে? এনেকুৱা জব পালেতো কিয় নকৰিম ন, নিশ্চয় কৰিম। গতিকে মোৰ ফালৰ পৰা কনফাৰ্ম। আৰু মোৰ লগৰ তেনেকুৱা বাৰু, মই যদি কোনোবা থাকে তেতিয়াহ'লে তোমাক জনাম দেই। ঠিক আছে, আচ্ছা হ'ব দিয়া। পিহু, মই এতিয়া গৈ থাকোঁ দেই, বিৰাট বিজি জানা। এইখিনি কাম কৰিব লগা হৈছে যে, তাতে এমপ্লয় বিচাৰিছোঁ, কোনে কৰিব নকৰিব। মানে এইবোৰ কামতে ঘূৰি ফুৰা হৈছে, সেইকাৰণে বহুত ব্যস্ত আছোঁ। এতিয়া হ'ব, তুমি তেতিয়াহ'লে পে'টো কৰি দিবা। পে'টো আগতীয়াকৈ কৰিব লাগিব, তেতিয়াহে আমি তোমাৰ নামটো ৰেজিষ্টাৰ কৰিব পাৰিম। গতিকে তুমি আজি পাৰা যদি আজিয়ে পে' কৰি দিবা। মই বাৰু মোৰ হেৰিটো দি দিম, তাতে তুমি দি দিলেই হৈ যাব। এতিয়া মই যাওঁ দেই, বাই। বাহ, মেনেজাৰৰ পষ্ট পাই গ'লো। ফাৰ্ষ্টে সোমাই 20,000 দিব। তেতিয়াহ'লে পুৰণা হ'লেতো একেবাৰে 30-40 মান হৈয়ে যাব চেলাৰী। ৱাও, ইয়াতকৈ বেছি আৰু কি লাগিছে? এনেও মা পাপাইতো মোক জব কৰিব নালাগে বুলিয়ে কয়, কিন্তু তথাপিও মই নিজৰ কিবা এটা কৰিব বিচাৰোঁ নহয়, যাতে নিজৰ টকাৰে নিজৰ কামবোৰ কৰিব পাৰোঁ। নহ'লে মা পাপা আৰু কিমান বিচাৰি থাকিম? মা পাপা বিচাৰিলেও আকৌ নিজৰ হিচাপতেহে দিয়ে। সেইকাৰণে এইবাৰতো মই মা পাপাৰ কথা নুশুনো। মই 20,000টো এনেই যাবলৈ দিব নোৱাৰোঁ নহয়, গতিকে এই জবটোতো কৰিমেই। পিছে লগৰ কাৰোবাক কোৱাৰ কথা ক'লে যে, কিয় ক'ম আকৌ? কাকো ক'বলৈ নাই। জুলি ক'ম ভাবিছিলোঁ, কিন্তু তাইক আকৌ কিয় কৈ দিওঁ? মই চব ক্ষেত্ৰতে হেল্প কৰিব পাৰোঁ বা কিবা ক'ব পাৰোঁ, কিন্তু জবৰ কথা মই তাইক কিয় ক'ম? মই জবটো পাইছোঁ, সিমানেই হৈ যাব। আৰু তাইৰ কাৰণে মই চিন্তা কৰিবলৈ নাই নহয়। মেনেজাৰৰ পষ্ট এটা পাম। আকৌ তাই যদি আহি যায়, তাই যদি মোৰ পষ্টটো লৈ লয়, তেতিয়া কি হ'ব? গতিকে তাইক নকওঁৱেই। মই যি কৰিছোঁ অকলে কৰিম, আৰু জবটো জইন কৰাৰ পিছতে তাইক জনাব লাগিব। ফাৰ্ষ্টে আজি পইচাটো পে' কৰি দিব লাগিব। পিহু, তই ক'ৰবালৈ যাবলৈ ওলাইছ নেকি? মই আকৌ তহঁতৰ ঘৰলৈ এনেই আহিছিলোঁ। মানে এইফালে ইণ্টাৰনেট কেফেত কাম এটা আছিলে, কাগজ এখন জেৰক্স কৰিব আছিলে যে, তাকে ভাবিলোঁ আহিছোঁ যে নেকি তহঁতৰ ঘৰৰ ওচৰপৰানো কি কৰি যাম। সেইকাৰণে এনেই এপাক সোমাই পেলাই তোৰ খবৰটো লৈ যাওঁ বুলি আহিছিলোঁ আকৌ। পিছে তই ক'লৈ যাওঁনো? আৰু আজি তই অকলে যাব ওলাইছ নে? আনকালে ক'ৰবালৈ যাবলৈ থাকিলেচোন তই মোক ক। আজি কোৱা নাই? কিবা বেলেগ কাম চাগে ন? জুলি তই। ভালে কৰিলি আকৌ আহিলি, কিন্তু ফোন এটা কৰি দিয়া হ'লেও হয়, তেতিয়া মই কৈ দিওঁ নহয় ক'ৰবালৈ যাব লৈছোঁ বুলি। আৰু মোৰ কাম থাকিলেনো তোক কিয় নক'মনো? তোকতো সদায় ফোন কৰোঁৱে মোৰ লগত যাবলৈ। কিন্তু আজি মানে কামটো ইমানো ইম্পৰ্টেণ্ট নহয়, মানে এই ওচৰতে কাম অলপ আছে। সেইকাৰণে ভাবিলোঁ মই অকলে গুচি যাম, তোকনো কি আমনি কৰি থাকিম। কেতিয়াবাতো অকলেও যাব লগা হ'ব ন? এতিয়া আকৌ মই হঠাৎ যাব লগা হৈছে যে, সেইকাৰণে ভাবিলোঁ তোক ফোন কৰিলে ক'তনো সোনকালে আহি পাবি। তো সেইকাৰণে মই অকলে যাব লৈছিলোঁ আৰু। তই নহ'লে পিছতে আহিবি। এতিয়া আকৌ মই যাব লাগে যে, একদম ইম্পৰ্টেণ্ট হয় মানে। হয় নেকি? পিছে তইচোন এতিয়া ক'লে ইমান ইম্পৰ্টেণ্ট কাম নহয়, আকৌ এবাৰ কৈছে ইম্পৰ্টেণ্ট কাম হয়। তইহে জানো আৰু কি কাম কৰিব গৈছে পাই। কেনেবাকৈ মোক লুকুৱাই পিনে আকৌ কিবা কৰিবলৈ নাইতো। যেনেকৈ হোটেলত যে ৱেটাৰ কাম কৰি আছিলে আৰু মোক লুকুৱাই থৈছিলি,
পিছত তোক নিজে উলিয়াই দিলে সিহঁতে কামবোৰ ভালকৈ নকৰোঁ এতিয়া পিছে কি কৰিবলৈ যাওঁ কচোন সঁচা কথা ক মই আৰু কিবা ক'বলৈ নাই নহয় তই খালি মোক পৰা কথা লুকুৱাও দেই আজিকালি বহুত বেয়া লাগিছে সেইটো কাৰণে নাই নাই জুলি তোৰ কাৰণে কি কথা লুকুৱাম এই হেৰি মাৰ কাৰণে কিবা এটা আনোগে বুলি ভাবিছোঁ খাবৰ কাৰণে আকৌ তই হোটেললৈ যাওঁ তাকে আৰু হোটেলৰ পৰা এতিয়া কিবা এটা আনিবলৈও যদি তোক লগ ধৰোঁ মানুহে হাঁহিবহে সেইকাৰণে তোক লগ ধৰা নাছিলোঁ ওচৰতে যাম বাৰু জুলি মই এতিয়া গৈ থাকোঁতে দেৰি হৈছে মানে পাপাও আহি পাবহি যে আকৌ মায়ে গালিয়ে পাৰিব ইমান দেৰি কৰিছোঁ বুলি সেইকাৰণে সোনকালে গৈ লৈ আহোঁ আকৌ চাহ নোখোৱাৰ আগতে তই যা নহ'লে বা এতিয়া ৰখাবলৈ আকৌ কিমান টাইম হয় মই সেইটো নাজানো ভালকৈ মানে সঠিককৈ একো ক'বই পৰা নাই আৰু বেলেগ কাম এটা আছে যে গতিকে তই গধূলি মানে আহি যাবি দেই এতিয়া মই যাওঁ ৰাম ভালেই হ'ল পাই এজনী ইয়াৰ পৰা গুচি গ'ল কি যে আৰু ৰাতিপুৱা আহি ঘৰ ওলাইছেহি তাই কাম বন নাই চাগে দোকানলৈ আহিছিলে আৰু ইয়াতো সোমাবলৈ কি আছে ঘৰলৈ গুচি গ'লে হৈ যায় এতিয়াতো তাই ভাবি থাকিবই পিহুজনী ক'লৈ গৈছে বুলি আৰু কেনেবাকৈ গম পাব লাগিলে হৈছে আৰু মোৰ বস্তু কাঢ়ি নল'লেহে আছে তাইক কোনোপধ্যে গম পাব দিব নোৱাৰি আজি এতিয়া মই হেৰি এপইণ্টমেণ্ট লেটাৰ আনিব গৈছোঁ তাই আকৌ আহি পাইছেহি ৰাতিপুৱাতে দেখিয়ে পালে মানে ক'লৈ গৈছোঁ এতিয়া মোৰ পিছা নকৰিলেহে আছে ক'ব নোৱাৰি নহয় এই কথা সেইকাৰণে এটা কাম কৰোঁ নিজৰ গাড়ীখনকে লৈ যাওঁ তেতিয়াতে পিছা কৰিব নোৱাৰে 1000 পে' কৰিলোৱে আজি এতিয়া এপইণ্টমেণ্ট আনিম আৰু তাৰপিছত নেক্সট মান্থৰ পৰা জইন কৰাৰ পিছত তাইক গম পালে পাই থাকিব তেতিয়া কৈ দিম আৰু এটা পষ্টে আছিলে মোক ৰিকুৱেষ্ট কৰি দিলে বুলি সেইকাৰণে তোক নক'লোঁ বুলি ৰাম মোৰ যে ইমান ভাল লাগিছে এতিয়াৰ পৰা এক্সাইটেড হৈ আছোঁ আৰু নিউকৈ জব কৰিম তাকো মেনেজাৰ পষ্টত ভালেই হৈছে ভাল পষ্ট এটা পাই গ'লোঁ এনেই সৰু সুৰা জব কৰাটো মোৰো ইচ্ছা নাছিলে মানুহক ক'বলৈ লাজ লাগে সেইবাৰ যেনেকৈ ৱেটাৰ কামটো কৰিছিলোঁ ভালেই হ'ল অৱশ্যে তাৰপৰা মোক উলিয়াই দিলে এনেও সেইবোৰ কাম কোনেনো কৰি থাকে মানুহক ক'ব নোৱাৰি লাজ লাগে এতিয়া এটলিষ্ট মেনেজাৰ পষ্টটোত কাম কৰিলে মানে কোনোবাই সুধিলে মানে ক'ব পাৰিম যে আমুক কোম্পানী কাম কৰোঁ হেৰি মেনেজাৰ পষ্টত আছোঁ কিমান মজা লাগিব জুলিকতো এতিয়া নকওঁৱেই মই তাই যেতিয়া গম পাব তেতিয়া তাই হিংসাতে জ্বলি পৰি মৰি যাব একদম মানে মই মেনেজাৰ পষ্টত জব পাই গ'লোঁ বুলি তাই এতিয়া নকওঁতো তাই আৰু কিয় ক'ম মই মোৰ লগতে জব কৰিব নাই নহয় মই যি কৰিছোঁ অকলে কৰিম তাইক আৰু লগত লৈ ল'বলৈ নাই এইজনটো বিহু হয় তাই কৈছিলে ওচৰতে সেই হোটেলৰ পৰা মিঠাই আনিব আছে আৰু সৰু কিবা এটা কাম আছে বুলি এতিয়ালৈকে তাই ঘৰলৈ যোৱাই নাই আৰু তাই ঘৰলৈ যোৱাটো বাদেই তাইচোন গাড়ীলৈ ওলাইছে অঁ তাৰমানে তাই মোক মিছা কথা ক'লে নেকি নিশ্চয় তাই মনে মনে কিবা এটা কৰিছে সেইবাৰ যেনেকৈ মোক সেইটো কথা লুকুৱাইছিলে এইবাৰ তাই তেনেকৈ কিবা কৰা নাইতো অঁ বিহু বিহু ৰচোন আৰে এই জুলিজনী আকৌ ইয়াত ক'ৰ পৰা ওলালে আজি মোৰ দিনটোৱে বেয়া নেকি এজনী বাৰে বাৰে দেখি পাইছে মোক ঘৰততো মই মিছাকৈ কৈ দিলোঁ তাই ওচৰৰ হোটেললৈ যাওঁ বুলি এতিয়া গাড়ীলৈতো মই হোটেল নাযাওঁ তাই ভালকৈয়ে জানে আজি ভালকৈ ধৰা পৰিলোঁ আৰু বিহু ৰ আকৌ গাড়ীখন ৰখা ৰ মোৰ এমাৰ্জেঞ্চি ক'ৰবাত যাব লগা হৈছে দেই তোৰ লগত মই পিছত কথা পাতিম এতিয়া মই যাওঁ ৰখাব নোৱাৰোঁ বাই বাই এই বিহুজনী এনেকৈ গুচি গ'ল যে গাড়ীখনো ৰখাব নোৱাৰে 2 মিনিটৰ কাৰণে এনেকুৱা কি এমাৰ্জেঞ্চি আহি গ'ল এতিয়া তাই বৰ মোৰ পৰা পলাইছে নহয় পিছত তাই মোৰ ওচৰতে আহিব লাগিব তেতিয়া মই মোৰ এটিটিউড দেখাম গৈ থাকোঁ ক'ত যায় মই ঘৰলৈ গুচি যাই ভাল আছে অঁ আমাৰ বিহু বাইদেউ পিছে কি হ'ল বিহু ৰাতিপুৱাই ইয়াত কি কাম আছে তোৰ ইয়ালৈ যে আহিলি মোৰ কিন্তু তোৰ লগত একো কথা পতাৰ ইচ্ছা নাই গতিকে তই ইয়াৰ পৰা গুচি যা অৱশ্যে মই এই দিনটোলৈ ৰৈ আছিলোঁ কোনদিনা তোৰ এটিটিউড শেষ হ'ব আৰু তই মোৰ ওচৰলৈ আহিবি পিছে কান্দি কান্দি ৰাতিপুৱা ইয়াত পালিহি জুলি মই 1000 টকা এনেই পানীত গ'ল জানো তই মোক খং নকৰিবি নাই এতিয়া মোৰ বহুত দুখ লাগিছে মানে কেইদিনমানৰ আগত ডেভিড দাক লগ পাইছিলোঁ ডেভিড দাই কিবা নতুনকৈ বিজনেছ ষ্টাৰ্ট কৰিছে আৰু তাৰ মেনেজাৰ পষ্টৰ কাৰণে কাৰোবাক লাগে মই ইণ্টাৰেষ্ট আছোঁ নেকি সুধিছিলে মইতো মেনেজাৰ পষ্ট বুলি কোৱাৰ কাৰণে কৰিম বুলি ক'লোঁ আৰু 20,000 চেলাৰী দিম বুলি কৈছিলে ফাৰ্ষ্টে সোমাই মোৰ ইমান ফূৰ্তি লাগিছিলে তাৰপিছত ক'লে প্ৰথমে বোলে 1000 এটা পে' কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে সেইকাৰণে মই পে' কৰি দিছিলোঁ তাৰপিছত সেইদিনা তই যে ৰাস্তাত লগ পাইছিলি মোক মই সেইদিনা একচুৱেলি ডেভিড দাৰ সেই নতুনকৈ ষ্টাৰ্ট কৰা বিজনেছটো চাবলৈ গৈছিলোঁ ক'ত কি কৰিছে আৰু তাত গৈ গম পালোঁ তেনেকুৱা একো বিজনেছ ষ্টাৰ্টো কৰা নাই ডেভিড দাই ঠগিলে মোক মোৰ 1000 টকা খাই পিনে ক'ত লুকাই থাকিলে নাজানো আৰু ইমান বিচাৰি এইকেইদিন ইমান খবৰ কৰিলোঁ কিন্তু ক'তো নেদেখিলোঁ মই ভাবিছিলোঁ মেনেজাৰ পষ্টত জব কৰিম আৰু ধুনীয়াকৈ চবকে ক'ব পাৰিম কি জব কৰা বুলি সুধিলে আৰু সেইকাৰণে তোকো কোৱা নাছিলোঁ মই তই মোৰ জেগাটো লৈ ল'বি বুলি চাওচোন তোক হিংসা কৰি মোৰে লছ হৈ গ'ল তোক হিংসা কৰিলোঁ কাৰণে চাগে মোৰ 1000 টকা পানীত গ'ল তই মোক বেয়া নাপাবি যদি কি বিহু তই যে সঁচাকৈ বহুত আঁকৰি আছ দেই ডেভিডৰ কথা শুনি তই 1000 টকা আগতে পে' কৰি দিলি জবটো নোপোৱাৰ আগতে আৰু কি ক'লি মোক হিংসা কৰিছিলি অঁ সেইটো কথা তাৰমানে সেইকাৰণে সেইদিনা তই মোক নোকোৱাকৈ তেনেকৈ গুচি গৈছিলে এমাৰ্জেঞ্চি কিবা ওলাইছে বুলি ভালেই পাইছোঁ ডেভিডৰ নিচিনা এটাক বিশ্বাস কৰিলে তোৰ লগত এনেকুৱা নহয় আৰু কি হ'ব জানিবই লাগে ডেভিডে যে কিমান ফটোৱা হয় চবকে ঠগি থাকে আৰু তই আকৌ ডেভিডৰ কথাকে বিশ্বাস কৰি 1000 পে' কৰি দিলি ভালেই হ'ল মোক হিংসা কৰিছিলে যে সেইকাৰণে নিজৰ লগত এনেকুৱা হ'ল এতিয়া গম পালি নহয় লোকক হিংসা কৰিলে নিজৰে বেয়া হয় বুলি ভালেই পাইছোঁ মই চুলি তই মোক গালি নাপাৰিবি নাই এতিয়া চৰি কৈছোঁ নহয় মোৰ ভুল আছিলে মই এতিয়া বহুত দুখ লাগি আছে তয়ো আকৌ গালি পাৰি আছোঁ
তেনেকৈ হ'লে কি হ'ব কচোন? হ'ব এতিয়া নাটক দেখাই নাথাকিব মোৰ আগত বল ভিতৰত বহি কথা পাতোগে